আহি আলসুৱা উশাহৰে ফুলে ডাৱৰৰে তুলিকাৰে ছবি আঁকি ফুৰে মৰুভূমি উজলোৱা বালি চন্দাৰে ৰুণে চিকিমিকি তৰা বলি দুচকুতে ৰুৱে বৰষা যেতিয়া নামে বৰষা যেতিয়া নামে কপালত চোতালতে পূৰ্ণিমাৰে জোনে ভাৱতে বিভোৰ হৈ বগা হৈ পৰে টোপা টোপে চুলি মেলি পানী পখি উৰে সুখে দুখে মালা গাঁঠি তাল কাটি নাচে বৰষা যেতিয়া নামে বাক তুমি বেয়া পোৱা ন মা বাৰ ভুল ক'ত কোৱাচোন তোমালোকেতো বাক অনাথ আশ্ৰমৰ পৰা লৈ নিছিলা আপুনিতো মোৰ কাৰণে ভগৱান আপুনি কৃষ্ণ হৈ থাকক আৰু মই আপোনাৰ অৰ্জুন কি এতিয়া কিন্তু কিয় এতিয়া নালাগে আৰে আপুনি শুনকচোন ৰ'ব এখন কি এয়া দেখোন বিয়া ৰিচেপশ্যনৰ খৰচৰ কাগজ কাৰ বিয়া দেউতা তোৰ বিয়া ইমান খৰচ মোৰ বিয়াত অঁ তোৰ দেউতাৰটো মহাৰজা আৰু তই হৈছ ৰাজকুমাৰী গতিকে এইখিনি খৰচটো হ'বই তাতে আকৌ ইমানবোৰ টকা পইচা ধন সম্পত্তি আৰ্জি থৈছে দেউতাৰে গতিকে এইখিনি খৰচটো একোৱেই নহয় তহঁত কোনেও এইবোৰ বিষয়ত সোমাব নালাগে মই যি কৰিম নিজৰ সামৰ্থ্যত কৰিম ইমান সামৰ্থ্য জানো তোমাৰ আছে সামৰ্থ্য আছে কাৰণেতো কৈছোঁ কিন্তু তেওঁলোকে তোমাক এইখন কিয় দিলে ৰুদ্ৰৰ দেউতাকে মোক চেলেঞ্জ কৰিছে তোৰ বিয়া মই তেওঁলোকৰ ষ্টেণ্ডাৰ্ড মতে পাতিব পাৰিম নে নাই আৰু মই তেওঁৰ চেলেঞ্জ একচেপ্ট কৰিছোঁ শুনিলি হা ক এতিয়া ক দেউতাৰৰ এই কামক কি বুলি কবি পাগলামি নে মূৰ্খামি মই 100 টকা এটা খুজিলে কেতিয়াও দিব নোৱাৰা এতিয়া লাখ লাখ টকা দি বিয়া পাতিবা দেউতা একেবাৰে এইটোও কৈ দিয়ক যে ইমানবোৰ টকা আহিব ক'ৰ পৰা নে ছোৱালীৰ বিয়া পাতিবলৈ আমাকো বিক্ৰী কৰিম বুলি ভাবিছে তহঁত আটাই মনে মনে থাক মনে মনে থাক কাৰো একো কথা মই নুশুনো আৰু তহঁতে পাহৰি গৈছো যে এইখন ঘৰৰ মূল মানুহ মই আৰু এইখন ঘৰত থাকিব বিচাৰিলে মোৰ সিদ্ধান্তত সন্মতি দিবই লাগিব মোৰ নাম অংগদ জানে চাগে তোমাৰ নামটো মোৰ বাবে ইম্পৰ্টেণ্ট নহয় ইম্পৰ্টেণ্ট তোমাৰ মোৰ লগত কি কাম আছে সেইটোহে
কামটো ইমানেই ইম্পৰ্টেণ্ট যে নামটোও ইম্পৰ্টেণ্ট হৈ পৰিব সেই বিশ্বাস মই তোমাক দিলোঁ সময় ক'ব তোমাক মই যিমান দূৰ বুজিছোঁ তুমি কাৰো প্ৰেমত বলীয়া হৈ থকা বিধৰ ছোৱালী নহয় ইনফেক্ট ৰুদ্ৰই বেলেগক বিয়া পাতিলেও তোমাৰ কোনো ধৰণৰ প্ৰব্লেম নাই কিন্তু তুমি বহুত কষ্ট পাবা কাৰণ তোমাৰ ইগ' হাৰ্ট হ'ব ৰাইট কাৰণ তুমিওতো তোমাৰ লগৰবোৰক কৈছিলা যে তুমি ৰুদ্ৰভূষণ হাজৰিকাৰ পত্নী হ'বলৈ গৈ আছা এতিয়া পিছে কেনেকৈ মুখ উলিয়াবা শুনিছোঁ ৰুদ্ৰৰ মাৰ খাই হেনো তুমি হস্পিটেলত পৰি আছিলা শুনিছোঁ তোমাৰ বিষয়ে মানুহে কয় অংগত হেনো বাটৰ কুকুৰৰ নিচিনা যি কেৱল ভুকিব জানে কামত একো নাই মোক বাৰু বাটৰ কুকুৰ বুলিয়ে ক'লা কিন্তু তোমাক মানুহে কি বুলিব বেচেৰি বেচেৰিক ৰুদ্ৰই বৰ বেয়াকৈ ঠগিলে প্ৰথমে ৰুদ্ৰই প্ৰহাৰ কৰিছে এইবাৰ মই কৰিম প্ৰতিশোধ তোমাকো লাগে আৰু মোকো লাগে তোমাক আঘাত দিয়া মানুহজনে মোকো আঘাত দিছে দুয়ো লগ হৈ আঘাত দিওঁ নে কি কোৱা ভাবিছোৱা সোনকালে লগ মা পাপা আহিছে কিন্তু কিন্তু এনেদৰে কেনেকৈ এটা সম্পৰ্ক শেষ হ'ব পাৰে তুমি সৌভাগ্যৱান যে তুমি শাস্তি নাপালা বৰষা যেতিয়া নামে বৰষা যেতিয়া নামে কোৱা মা ক'ত আছ বৰষাৰ ঘৰলৈ গৈ আছোঁ তই এতিয়া ঘৰলৈ আছোন আকাশ আহিছে কিয় নাজানো দেউতাৰো ঘৰত নাই আপুনি বহক নেক্সট টাইম যদি তোক মোৰ ছোৱালীৰ ওচৰত দেখা পাওঁ ডেড বডিও বিচাৰি নাপাব তোৰ ঘৰৰ মানুহে তই জানো মই কোন এইখন চহৰৰ ৰজা হয় মই মোৰ জোৱাই কোনোবা ৰজাৰেই সন্তান হ'ব এদিন দেউতাৰক ঘৰৰ কাগজবোৰ লৈ যোৱা দেখিছিলোঁ তেতিয়া কথাটো মই ইমান গুৰুত্ব দিয়া নাছিলোঁ কিন্তু এতিয়াহে বুজিছোঁ তেওঁ পইচাৰ কাৰণে এই ঘৰটো বন্ধকত থ'ব সকলো শেষ হৈ গ'ল
মোৰ মতে ৰুদ্ৰ তই যাব নালাগে। কিয়? তই থাকিলে কথাবোৰ বেয়াৰ পিনেহে যাব পাৰে। মানে মোৰ ভণ্টিৰ জীৱনৰ কথা আছে, মই কথা পাতিব লাগিব তাৰ লগত। নাই নাই ৰুদ্ৰ, মোৰ মতে আদিয়ে ঠিকেই কৈছে। এতিয়া খুৰাই কথাখিনি পাতি লওক, তাৰপিছত সিদ্ধান্ত ল। তেওঁলোকে লোৱা সিদ্ধান্ত মোৰ পচন্দ নহ'বও পাৰে। তেতিয়াতো তই মাজত সোমাবই লাগিব। আপোনাৰ লগত অলপ কথা আছে। এতিয়া নোৱাৰোঁ, ব্যস্ত আছোঁ। নমস্কাৰ। কোৱা, কিয় ইয়ালৈ আহিছা? কোৱা মানে মই মোৰ পত্নী আৰু ছোৱালীজনীক লগ কৰিব আহিছোঁ, মানে ঘৰলৈ উভতাই নিব আহিছোঁ। ফোনততো তোমাক জনোৱা হৈছে, আকৌ ইয়ালৈ কিয় আহিছা? তোমাৰ লগত সম্পৰ্ক শেষ। কিন্তু এনেদৰে কেনেকৈ এটা সম্পৰ্ক শেষ হ'ব পাৰে? তুমি সৌভাগ্যৱান যে তুমি শাস্তি নাপালা, কেৱল মুক্তি পাইছা। নহ'লে মোৰ স্বামী আৰু ল'ৰাক তুমি ভালদৰে জানা। তাক মোৰ ৰুমলৈ মাতিছোঁ বুলি কওঁ। ইয়াতেই কথা হ'ম তাৰ লগত। তাইৰ জীৱনত কিনো সমস্যা থাকিব? তাই পৃথিৱীখন সৰু, সপোনবোৰো সৰু। বৰষা যেতিয়া নামে, বৰষা যেতিয়া নামে, তোমাৰ টোপনি অহা নাই? নাই। ঠিক আছে, বাহিৰলৈ ওলাই নাহিবা। पर क्यों? মই কৈছোঁ সেইকাৰণে। ठीक है। তহঁত কোনেও এইবোৰ বিষয়ত সোমাব নালাগে। মই যি কৰিম নিজৰ সামৰ্থ্যত কৰিম। নে ছোৱালীৰ বিয়া পাতিবলৈ আমাকো বিক্ৰী কৰিম বুলি ভাবিছে? আৰু এইখন ঘৰত থাকিব বিচাৰিলে মোৰ সিদ্ধান্তত সন্মতি দিবই লাগিব। এতিয়া নোৱাৰোঁ, ব্যস্ত আছোঁ। দেউতা, তাক মোৰ ৰুমলৈ মাতিছোঁ বুলি কওঁ।
ইয়াতেই কথা হ'ম তাৰ লগত। ঠিক আছে। বৰষা, তই এইটো সময়ত ইয়াত যে? আহ, ভিতৰলৈ আহ। নাই, ভিতৰলৈ নাযাওঁ, তই ইয়াতে থাক। কি হৈছে তোৰ? তই কিয় অহা নাই? দেউতাক কথা পাতি ল'ব দিয়া, তাৰপাছত মই কথা পাতিম। দেউতাৰে দেখোন তাক বেডৰুমলৈ মাতি পঠিয়ালে। বেডৰুমলৈ? যোৱাচোন যোৱা, কি কথা পাতে শুনা। নহয়, তই তই বৰষাক ফোন নকৰ কিয়? তাই বা তোক কিয় লগ কৰিব বিচাৰিছিলে? বৰষাৰ লগত মই গোটেই জীৱন থাকিম। আগতে ঈশা আৰু অদিশীৰ জীৱনৰ সমস্যা সমাধান কৰি লওঁ। নহয় মানে, তাই কিবা সমস্যাটো পৰিব পাৰে। তাইৰ জীৱনত কিনো সমস্যা থাকিব? তাই পৃথিৱীখন সৰু, সপোনবোৰো সৰু। আমাৰ দৰে ডাঙৰ পৃথিৱী, ডাঙৰ সপোনত থকা মানুহৰহে সমস্যা বেছি। কি হৈছে? তই কান্দিছ কিয়? মোৰ জীৱনত বহুত খেলি মেলিও, মোৰ কাৰণে ঘৰত কাৰো শান্তি নোহোৱা হৈছে। কি হৈছে কথাবোৰ মোক খুলি ক। তুমি জানা তোমাক মই ইয়ালৈ কিয় মাতিছোঁ? যাতে কথাবোৰ তোমাৰ আৰু মোৰ মাজত থাকে। সময় নষ্ট নকৰি আচল কথালৈ আহোঁ। এপাহিয়ালো খোৱা উশাহৰে ফুলে, ডাৱৰৰে তুলিকাৰে ছবি আঁকি ফুৰে, মৰুভূমি উজলোৱা বালি চন্দাৰে জোনে, চিকিমিকি তৰা বলি দুচকুতে ৰুৱে। বৰষা যেতিয়া